তুমি বেয়া নাপাবা, কিন্তু তুমি যিটো বিচাৰিছা সেইটো কেতিয়াও সম্ভৱ নহয়। কিয় কিয় সম্ভৱ নহ'ব? আৰু মইতো একো বেয়া কাম কৰিবলৈ ওলোৱা নাই। তোমাক মই পচন্দ কৰোঁ আৰ্হি, আৰু পচন্দ কৰা মানুহজনীক নিজৰ কৰি ল'ব বিচৰাটো কিবা ভুল কাম নেকি? পচন্দ কৰা মানুহজনীক নিজৰ কৰি ল'ব বিচৰাটো ভুল কাম নহয়, কিন্তু মোৰ লেখীয়া মানুহ এজনীক নিজৰ কৰি ল'ব বিচৰাটোহে ভুল কাম। আৰু সেইটো কিয়? সকলো জানি বুজিও নুবুজাৰ ভাও নধৰিবা মৃন্ময়। কোনোবাই আপোন কৰি ল'ব পৰাকৈ মই এতিয়া এজনী ছোৱালী নহয়, মই এজনী বিধৱা। তাতে মোৰ এজনী ছমহীয়া ছোৱালী আছে। তুমি বিধৱাই হোৱা বা তোমাৰ ল'ৰা ছোৱালীয়ে থাকক, তাত মোৰ কোনো আপত্তি নাই আৰ্হি। তোমাৰ নাথাকিব পাৰে, কিন্তু তোমাৰ ঘৰখনৰ থাকিব পাৰে। তুমি যদি মোক বিয়া কৰোৱা তেতিয়া তোমাৰ মায়ে কষ্ট পাব, আৰু মই নিবিচাৰোঁ মোৰ কাৰণে কোনোবা মাক এজনীৰ অন্তৰত আঘাত পোৱাটো। আৰু তোমাক বিয়া নকৰাই মই যদি অইন কাৰোবাক বিয়া কৰাওঁ তেতিয়া মই মোৰ অন্তৰত আঘাত পাম, সেইটো কি ক'বা? তুমি অবুজন নহ'বা মৃন্ময়। তুমি মোক এনেকুৱা এটা প্ৰস্তাৱ আগবঢ়াবা বুলি জনা হ'লে মই কেতিয়াও তোমাৰ লগত বন্ধুত্বই নকৰিলোহেঁতেন। প্লিজ আৰ্হি, মোৰ মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰা। মোৰ ঘৰত মোৰ কাৰণে মায়ে ছোৱালী বিচাৰি ফুৰিছে, আৰু যদি বেলেগ ছোৱালী এজনীক পচন্দ কৰি মোক বিয়া কৰি আনিবলৈ কয়, মই সুখী হ'ব নোৱাৰিম। মই মোৰ মাক ভালকৈয়ে চিনি পাওঁ। মায়ে মোক বহুত ভাল পায়। যদি মই তোমাক বিয়া কৰোঁ তেতিয়া হয়তো মায়ে দুদিনমানলৈ খং কৰি থাকিব পাৰে, কিন্তু লাহে লাহে সেই খং নাইকিয়া হ'ব। নাই মৃন্ময়, তুমি তেনেকুৱা নকৰিবা। তোমাৰ মায়ে তোমাৰ বিয়াখনক লৈ বহুত আশা কৰি আছে। সেই আশাত তুমি চেঁচা পাৰি নাঢালিবা, আৰু বিশ্বাস কৰা তুমি বহুত ভাল ছোৱালী পাবা। মোক বেলেগ ছোৱালী নালাগে আৰ্হি, মোক তোমাক লাগে। মই তোমাক পচন্দ কৰোঁ। আজি যদি মই মায়ে পচন্দ কৰা ছোৱালী এজনীক বিয়া কৰোঁ তেতিয়াহ'লে 3টা জীৱন ধ্বংস হ'ব। 3টা জীৱন ধ্বংস হ'ব মানে? সেইটো কেনেকৈ? কিয় বুজা নাই? মোৰ জীৱনটো, কাৰণ মই নিজে সুখত থাকিব নোৱাৰিম। সেই ছোৱালীজনীৰ জীৱনটো, যাক মই বিয়া কৰিম, কাৰণ তাইকো মই সুখ দিব নোৱাৰিম। আৰু লগতে তোমাৰ জীৱনটো। ইয়াত মোৰ জীৱনটোৰ কথা ক'ৰ পৰা আহিল আকৌ? কিয়? মই যদি দুখত থাকোঁ তুমি কেনেকৈ সুখত থাকিবা? তুমি দুখত থাকিলে মই সুখত থাকিব নোৱাৰিম বুলি তোমাক কোনে ক'লে? চোৱা আৰ্হি, তুমি মুখেৰে যিমান মিছা কথা ক'লেও তোমাৰ এই চকুকেইটাই মিছা কথা ক'ব নোৱাৰে। আৰু তোমাৰ চকুত মই স্পষ্টকৈ দেখিছোঁ তোমাৰো মোৰ প্ৰতি অলপ হ'লেও ভাল পোৱা ভাৱ আছে। তুমি এইবোৰ কি কথা কৈছা? মই তোমাক একো ভাল চাল নাপাওঁ দেই। তোমাক মই মোৰ এজন ভাল বন্ধু বুলি ভাবোঁ, যাৰ লগত মই সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ। আৰু তুমি মোৰ ভাল বন্ধুৰ কাৰণে তোমাৰ মই ভাল হোৱাটোৱেই বিচাৰোঁ। মোৰ লেখীয়া বিধৱা এজনীৰ লগত লাগি তুমি তোমাৰ জীৱনটো ধ্বংস নকৰিবা। তুমি মোৰ জীৱনলৈ আহিলে মোৰ জীৱনটো ধ্বংস নহয় আৰ্হি, বৰঞ্চ উদ্ধাৰহে হ'ব। প্লিজ আৰ্হি, মোক বুজিবলৈ চেষ্টা কৰা। মই সঁচাকৈ তোমাক বহুত ভাল পাওঁ, আৰু মোৰ গোটেই জীৱনটোৰ কথা আছে। মই পচন্দ নকৰা ছোৱালী এজনীৰ লগত মই গোটেই জীৱনটো কেনেকৈ সুখত থাকিম তুমি নিজে চিন্তা কৰা। আৰু তুমি মাক লৈ অকণো চিন্তা নকৰিবা। দুদিনমান মায়ে খং কৰিব, কিন্তু সময় বাগৰাৰ লগে লগে মাৰ মনটো সলনি হৈ যাব। তেতিয়াহ'লে তুমি কাম এটা কৰা, প্ৰথমতে তুমি তোমাৰ মাক মান্তি কৰোৱা, তাৰ পাছত মোৰ ওচৰলৈ আহিবা। প্ৰথমতে মাক মান্তি কৰিবলৈ অকণমান অসুবিধা হ'ব, সেইকাৰণে কৈছোঁ আমি যদি বিয়া পাতি লওঁ তাৰ পাছত মাক বুজাবলৈ সহজ হ'ব। আৰু মোৰ তোমাৰ ওপৰতো বিশ্বাস আছে, যদিও মই মাক বুজাবলৈ অকণমান সময় লাগিব পাৰে, তুমি তোমাৰ মৰমেৰে মাক সৈমত কৰাব পাৰিবা। আৰু এইকণ বিশ্বাস তোমাৰ ওপৰত মোৰ আছে। এটা কথা মনত ৰাখিবা কিন্তু আৰ্হি, যদি তুমি মোৰ লগত বিয়া নোহোৱা আৰু মায়ে যদি নিজৰ পচন্দ মতে মোক বিয়া কৰিবলৈ বাধ্য কৰে, তেতিয়াহ'লে কিন্তু মই বিয়া কৰি পেলাই সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰোঁ, লাগিলে মই নিজকে ধ্বংস কৰি পেলাম। তাৰ পাছত কিন্তু সকলো শেষ হৈ যাব। তুমি মোক ধমকি দিছা নেকি? যি বুলি ভাবা ভাবিব পাৰা। মুঠৰ ওপৰত মোৰ এটাই কথা, মই তোমাক ভাল পাওঁ, আৰু তোমাক মই মোৰ পত্নী হিচাপে বিচাৰোঁ, বেলেগক নহয়। ঠিক আছে, কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত? আৰু তুমি যদি মোৰ ৱাইফ হ'বলৈ ৰেডি হোৱা, তোমাৰ এটা চৰ্ত নহয় 1000টা চৰ্ত মই মানি ল'ম। মোৰ এজনী ছোৱালী আছে। অঁ, সেইটো মই কিবা নাজানো নেকি? মই তাইক এৰি থাকিব নোৱাৰোঁ। তোমাক কোনে কৈছে তাইক এৰি থাকিবলৈ? যদি তুমি মোক বিয়া কৰাব বিচাৰা তেতিয়াহ'লে কিন্তু বিয়াৰ দিনাখনেই, মানে তোমালোকৰ ঘৰলৈ যোৱাৰ দিনাখনেই তাইক মই মোৰ লগত লৈ যাম, আৰু তুমি এই ক্ষেত্ৰত আপত্তি কৰিব নোৱাৰিবা। তোমাকনো কোনে কৈছে ছোৱালীজনীক থৈ যাবলৈ? আৰু সেই পানীকেঁচুৱাজনীক তুমি ক'ৰবাত থৈ যাব পাৰিবা নেকি? চোৱা মৃন্ময়, তুমি যদি মোক বিয়া কৰোৱা তেন্তে কেৱল মোক পত্নী বুলি ভাবিলেই নহ'ব, মোৰ ছোৱালীজনীকো তুমি তোমাৰ নিজৰ ছোৱালী বুলি ভাবিব লাগিব। সেইটোনো বাৰু মোক ক'ব লগা কথা নে? তুমি তাইক দেউতাকৰ মৰমবোৰ দিব পাৰিবানে? তাইক মই জন্ম নিদিব পাৰোঁ, কিন্তু তাইৰ এজন ভাল দেউতাক হ'বলৈ মই সদায় চেষ্টা কৰিম। মোক তাইৰ দেউতাক হ'বলৈ দিবানে আৰ্হি? আৰু তোমাৰ এই সিদ্ধান্তটো মই মানি লৈছোঁ একমাত্ৰ তাইৰ কাৰণে। তাই এজন দেউতাক পাব। আৰু এটা কথা, তুমি কিন্তু তোমাৰ মাক বুজাব পাৰিব লাগিব, নহ'লে কিন্তু মই সেইদিনাখনেই ছোৱালীক লৈ ঘূৰি গুচি যাম। ইমান সোনকালে তুমি হাৰ মানিবানে? মানে? চোৱা, মায়ে বুজিবলৈ দুদিনমান সময়ো লাগিব পাৰে। প্ৰথমতে খং কৰিলোঁ, সময় বাগৰাৰ লগে লগে মাৰ মনটো সলনি হ'বই। ইয়াৰ বাবে কিন্তু তুমি আৰু মই দুয়োটাই চেষ্টা কৰিব লাগিব। ঠিক আছে। তেতিয়াহ'লে মই যাওঁ, আৰু এতিয়াই গৈ বিয়াৰ বাবে যা যোগাৰ কৰোঁগৈ। তোমাক মই কোনদিনাখন আহিব লাগে কৈ দিম, তুমি ওলাই থাকিবা, মই তোমাক আৰু ছোৱালীক গৈ লৈ আহিমগৈ। সি যদি তোক লৈ যাব বিচাৰিছে তেতিয়াহ'লে যা গৈ যা। এই ছোৱালীখনৰ কাৰণে মোৰ দুখ অকণমান লাগিব, তথাপিতো মই বহুত সুখী হৈছোঁ। মোৰ কিন্তু অকণমান ভয় হৈছে মা। মৃন্ময়ৰ মাকে বা কথাটো কেনেদৰে লয়? মানুহগৰাকীয়ে যদি পুতেকে লোৱা এই সিদ্ধান্তটো একেবাৰে ভাল নাপায়,
আৰু মোক যদি কোনোদিনাখনেই বোৱাৰীৰ স্থান দিব নোৱাৰে তেতিয়া কি হ'ব? সি তোক কৈছে নহয় সি সকলোখিনি চম্ভালি ল'ব বুলি। গতিকে তই ইমান চিন্তা নকৰিবি। আৰু প্ৰথমতে অকণমান জটিল হ'ব, কিন্তু সময়ৰ লগে লগে সকলোখিনি ঠিক হৈ যাব। তাত যদি তোক মৃন্ময়ৰ মাকে বেয়া পায় আৰু কিবা কথা শুনায়, তেতিয়া তোৰ লগ দিবলৈ অন্ততঃ মানুহজন থাকিব। কিন্তু ইয়াত তই প্ৰত্যেক দিনাখনেই কিমান কথা শুনিবলগীয়া হৈছে। নবৌয়ে তোৰ লগত যিবোৰ বেয়া ব্যৱহাৰ কৰি থাকে সেইবোৰ দেখি শুনিও ককায়েৰে একো এটা মুখেৰে মাত নামাতে। মই কিবা এটা ক'বলৈ গ'লেও দেখোন নবৌয়েৰে মোকেই ওলোটাই কথা শুনায়। আৰু নমৰালৈকে যেতিয়া এইখন ঘৰতেই থাকিব লাগিব, সেইকাৰণে ময়ো বেছিকৈ মাত মাতিব নোৱাৰোঁ। কিন্তু তোৰ মনটোক বুজিবলৈ, এই ছোৱালীজনীক বুজিবলৈ তাততো কোনোবা এজন ওলাব। যা গৈ যা, ইয়াত আৰু কিমান কষ্ট সহ্য কৰিবি। নবৌয়ে তোক নালাগে, এই ছোৱালীজনীকো নেৰিলে। হ'ব দেচোন মা, তাইৰ বিষয়ে আৰু তেনেকৈ কৈ নাথাকিবি। বিয়া হৈ যোৱা ছোৱালী এজনী মানুহজন ঢুকোৱাৰ পাছত পেটত কেঁচুৱা এটা লৈ এইখন ঘৰতে আছোহি। আৰু সিহঁতৰোতো পৰিয়াল এটা আছে। গতিকে বিয়া হৈ যোৱা ভনীয়েকজনীকনো আৰু কিমান পঢ়িব পাৰিব? কথাবোৰ শুনাওক দে, মই সহ্য কৰিব পাৰিছোঁ নহয়। তইহে সহ্য কৰিব পাৰিছ, কিন্তু কাইলৈ পৰহিলৈ যেতিয়া এই ছোৱালীজনী ডাঙৰ হ'ব, তেতিয়া এই ছোৱালীজনীয়ে জানো সহ্য কৰিব পাৰিব? পাছত কি হ'ব কি নাই সেইটো ভাবি নাথাকিবি। মুঠতে বৰ্তমানটো ঠিক কৰিবলৈ চা। মই মানুহক এবাৰ দেখিলেই চিনি পাওঁ, আৰু মৃন্ময় ভাল ল'ৰা। তোক সি সুখতে ৰাখিব দে। গোটেই জীৱনটোনো তই কেনেকৈ অকলশৰে পাৰ কৰিবি? লগ এটাটোতো লাগেই। গতিকে মৃন্ময়ে লোৱা এই সিদ্ধান্তটোক মই সঁচাকৈয়ে ভাল পাইছোঁ। এইবোৰ যদি মনে মনে নহৈ মানুহৰ আগত দেখা শুনাকৈ হ'লহেঁতেন, তেতিয়া মই আৰু ভাল পালোঁহেঁতেন। ময়ো তাক সেইটো কথাকে কৈছিলোঁ, প্ৰথমতে মাক বুজাই লোৱা, তাৰ পাছত মোৰ ওচৰলৈ আহিবা। কিন্তু সি মানা কৰিলে। তাৰ মতে সি মোক বিয়া কৰি নিয়াৰ পাছতহে গোটেইখিনি চম্ভালিবলৈ ভাল হ'ব। সি যি কৰিছে ভাবি চিন্তিয়ে কৰিছে চাগে। আৰু সি বিচাৰিলেও তই ভাবিছ নেকি এই ককায়ে নবৌৰ হালে তোক এইখন ঘৰৰ পৰা আকৌ বিয়া দি উলিয়াই দিব বুলি? সিহঁতৰ ভাগৰ দুমুঠি ভাত খাই আছ কাৰণেই ইমানখিনি কথা শুনিবলগীয়া হয় তই। আৰু সেই হাল মানুহে তোক আকৌ বিয়া দি উলিয়াই দিব। নালাগে মা, মই এজনী ছোৱালী নহয় ঘূৰি অহা বিধৱা এজনীহে, তাকো এজনী ছোৱালী লগত আছে। গতিকে এই হাই উৰুমিবোৰ মোকো নালাগে। আৰু কথাটো মই তোকহে কৈছোঁ, তই যাতে আন কাৰো আগত নকওঁ। সদ্যহতে এইবোৰ কথা বেলেগ এজনে জনাটো ময়ো নিবিচাৰোঁ। আৰু মৃন্ময়েও সেইটোকে কৈ পঠিয়াইছে। ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, জীৱনটোৰ এটা কাল মোৰ কান্দোতেই পাৰ হৈ গ'ল। এতিয়া পাছৰ জীৱনটো অকণমান ভাল হ'লেই হয়। আৰু হ'ব দে, তোৰ পাছৰ জীৱনটো ভালেই হ'ব। মাক জীয়েক দুইজনী লগ লাগি কিহৰ কথা মহলা মৰা হৈছে? নাই নবৌ, তেনেকুৱা একো কথা পতা নাই, এনেই আৰু অলপ। হ'ব দিয়া আৰ্হি, মোৰ পৰা আৰু একো লুকুৱাব নালাগে, মই সকলোখিনি শুনিলোঁ। নবৌ, কি শুনিলা তুমি? তোমালোকে পাতি থকাবোৰেই। তুমি চিন্তা নকৰিবা, মই যিটো কথা গম পালোঁ সেইটো কথা মই আন কাকোকে গম পাবলৈ নিদিওঁ। যদি বেলেগ এজনে গম পাই তোমালোকৰ এই কামটোত বাধা বিঘিনি দিয়ে, তেতিয়া মোৰহে দিগদাৰ হ'ব। তোমাক মই আজি একোকে নকওঁ আৰ্হি, কাৰণ আজি মই বহুত সুখী। আজিহে মোৰ মনটো ভাল লাগিছে জানা, ইমান পাতল লাগিছে। ফাইনেলি আমাৰ মূৰৰ পৰা দুটা বোজা আঁতৰ হ'ব। নবৌ, তুমি মোক আৰু মোৰ ছোৱালীজনীক কিয় ইমান বেয়া পোৱা? তুমি সেইটো প্ৰশ্ন মোক সোধাতকৈ নিজক সোধাচোন। ঘৰখনত ইনকাম কৰা মানুহ হ'ল এটা, সেইটো হৈছে তোমাৰ ককায়েৰ। আৰু ককায়েৰে কিমান কষ্ট কৰি ঘৰখন পোহপাল দি আছে সেইটো কথা একমাত্ৰ মই জানো। এই টকাকেইটাৰ ওপৰত যদি তুমি আৰু তোমাৰ ছোৱালীজনীও আহি খৰচ কৰিবলৈ দেখাহি, তাত বাৰু মোৰ খং উঠিব কিয় কোৱা? মই দেখোন টিউশ্যন কৰি পোৱা টকাকেইটাৰে ঘৰখন চলিবলৈকে খৰচ কৰোঁ। তুমি কিন্তু হুঁহুৱাই মাৰিবা দেই আৰ্হি। যেনেকৈ কথাটো কৈছা, তুমি যেন একেবাৰে হাজাৰ টকাহে ইনকাম কৰা। তুমি যিকেইটা টকা পাতি ঘৰখনত দিয়া, সেইকেইটা টকা ঘৰখন চলিবলৈ একোৱেই নহয়। আৰু এটা কথা নহয়, তোমাৰ ছোৱালীজনী এতিয়া সৰু হৈ আছে, গতিকে তাইৰ এতিয়া খৰচো কম হৈ আছে। কিন্তু যেতিয়াই ডাঙৰ হৈ আহিব, তেতিয়া বাৰু তাইৰো খৰচ বাঢ়ি নাযাবনে? আৰু আমাৰো ল'ৰা ছোৱালী আছে নহয়। গতিকে ককায়ে আৰু কিমান তোমাৰ ছোৱালীজনীৰ কথাও চিন্তা কৰিব। তাই মানুহজন ঢুকোৱাৰ পাছত তাই এইখন ঘৰলৈ আহিল, কাৰণ এইখন তাইৰ নিজৰ ঘৰ। আৰু মাকৰ ঘৰলৈ নাহি তাই সেইটো সময়ত ক'লৈ গ'লহেঁতেন? সেইটোৱেইটো ভুল কৰিলে। শুনিবলৈ ভাল পালেও পাওক, বেয়া পালেও পাওক, কিন্তু এনেকৈ সেই বিয়া হৈ ওলাই যোৱা ছোৱালীবোৰ যদি আকৌ ঘৰলৈ ঘূৰি আহে নহয়, তেতিয়া কিন্তু ঘৰখনৰ সুখ শান্তি সকলোখিনি নাইকিয়া হৈ যায়। বিয়া হৈ যোৱা ছোৱালীজনী গিৰিয়েকটো ঢুকালেই যেনিবা, আকৌনো ঘৰখনলৈ উভতি আহিব লাগেনে? থাকিব লাগিছিলে তাতে। বৌ, তুমিওচোন সকলোখিনি জানা। মানুহজন ঢুকোৱাৰ বাবে সেইখন ঘৰৰ সকলো মানুহখিনিয়ে মোক আৰু মোৰ গৰ্ভত থকা সন্তানটোক দোষাৰোপ কৰিলে। তাৰ পাছত মোক মানসিকভাৱে শাৰীৰিকভাৱে যিমানখিনি হাৰাশাস্তি কৰিছিলে, তাৰ বাবেইতো মই গুচি আহিবলগীয়া হৈছিল। সিহঁতে সিহঁতৰ ল'ৰাটো হেৰুৱাইছে, গতিকে অকণমান খং কৰিবইচোন, কিন্তু তুমি সেইবোৰ তাত সহ্য কৰিব লাগিছিলে। তাকে নকৰি মুখখন লৈ একেবাৰে ককায়েৰ ওচৰ পালাহি। তাত যদি মই থাকিলোহেঁতেন, তেতিয়া মই সেইবোৰ সহ্য কৰিব নোৱাৰিলোহেঁতেন। আৰু তেতিয়া এই ছোৱালীজনী বা মই হয়তো জীয়াই নাথাকিলোহেঁতেন। তাৰ সেই হাৰাশাস্তিবোৰ সহ্য কৰিব নোৱাৰিলা হয়, কিন্তু ইয়াত আহি আমাক হাৰাশাস্তি কৰিলাহি। হ'ব দিয়া বৌ,
মোৰ কাৰণে তোমালোকৰ আৰু হাৰাশাস্তি নহয়। মৃন্ময়ে মোক বিয়া কৰাওক বা নকৰাওক, মই তোমালোকক হাৰাশাস্তি দিবলৈ আৰু এইখন ঘৰত নাথাকোঁ। সি মোক বিয়া নকৰালেও মই নিজৰ ঠিকনা নিজেই বিচাৰি ল'ম। এতিয়াহে কথাবোৰ ভালকৈ কৈছা। এইবোৰ কথা যদি আগতীয়াকৈ বুজি পালাহেঁতেন মোৰ আৰু ভাল লাগিলেহেঁতেন। এটা কথা কওঁ, এখন ঘৰলৈ যাবলৈ ওলাইছা যেতিয়া এই ছোৱালীজনীৰ ডিঙিত থকা চেইনডাল দি থৈ যাবা। সোণৰ নহয় জানো? এইবোৰ তুমি কি কথা কৈছা বোৱাৰী? মই আকৌ সেই চেইনডাল তোমাক কিয় দি থৈ যাম? সেই চেইনডাল তাইক মই দেউতাকৰ সোণৰ আঙুঠিটোৱে বনাই দিছিলোঁ। সেইডালত একমাত্ৰ তাইহে অধিকাৰ আছে। আৰু তাই সেই দেউতাকৰ আঙুঠিটো কোনে দিছিলে? তোমাৰ ককায়েৰে। গতিকে তাত কাৰ অধিকাৰ হ'ল? আমাৰ। আৰু তোমালোকে যে ইমান দিন এইখন ঘৰত থাকিলা, খালা বলা, তাৰোতো খৰচ এটা হৈছে। সেই খৰচটো বুলি ভাবিয়ে দি থৈ যাবা। নাপাহৰিবা আকৌ দেই। মা, কোনো দৰকাৰ নাই এই চেইনডাল এই সাক্ষীজনীক দিবলৈ। তাইনো কি কৰিব পাৰে ময়ো চাওঁচোন। কিয় বাৰু মা? ছোৱালীবোৰৰ এখন ঘৰো নিজৰ ঘৰ নহয়। দুখ নকৰিবি অ' এজনী, তোৰো সুখৰ দিন আহিব। মই সিহঁতৰ ঘৰৰ পৰা গম পোৱা নাই, আলেঙে আলেঙহে শুনিছিলোঁ দিব বুলি। মই বাৰু ভালকৈ খবৰ খাতি ল'ম ৰ। তই মানে সিহঁতৰ ঘৰত গৈ খবৰ লোৱাই নাই? নাই যোৱা অ', যাবলৈ সময় উলিয়াব পৰা নাই। তই বাৰু বায়েৰক এইটো সহায় কৰি দিব পৰা নাই নে? যাবিচোন যাবি, কালিলৈকে যাবি। নিজে গ'লেহে ভালকৈ কথাবোৰ গম পাবি। যাম বাৰু দে। তই পিছে মৃন্ময়কো কথাটো সুধি চালিনে নাই? তই যে তলে তলে ছোৱালী বিচাৰি ফুৰিছ, সি কি জানিবা ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছে? নাই কৰা অ', মই তাক সুধিছিলোঁ নহয় এদিন। সি মোক গালিহে পাৰিলে, কিন্তু বিয়া চিয়াৰ কথা কৈ থাক, এতিয়া সেইবোৰ কৰিবলৈ নাই বুলি। সেই নহয় পিছে তই যে চাইছ ছোৱালীজনী, সেই ছোৱালীজনীৰ ঘৰতনো কোন কোন আছে? আৰু ঠিকেই আছে নহয় ছোৱালীজনী? মানে আমাৰ মৃন্ময়ৰ লগত মিলিবতো? মা, অ' মা, ক'ত আছা তুমি? হ'ব দে ভণ্টি, মই এতিয়া ৰাখিছোঁ। ই মৃন্ময় ঘৰ পাইছেহি। কেনেবাকৈ যদি আমি তাৰ বিয়াৰ কথা পাতিছোঁ বুলি গম পাই মোক আকৌ কথা শুনাব সি। হ'ব দে, মই ইয়াতে আছোঁ অ', তই আহিলে হ'বলা। অ' মা, আহিলোঁ। মৃন্ময়, তই এইবোৰ কি পিন্ধি আহিছ? একদম দৰা দৰা লাগিছে। কোনোবাই তোক ছাতি ধৰা বনালে নেকি? বেলেগৰ ছাতি ধৰাগে নাই মা, আজি মই নিজেহে দৰা হ'লোঁ। একেপাত চৰতে তই মোৰ লগত ধেমালি কৰিবলৈ বেলেগ ধেমালি আৰু বিচাৰি নাপালি? ধেমালি নহয় মা, সঁচাকৈ কৈছোঁ। আৰ্হি, ভিতৰলৈ সোমাই আহা। ঐ ল'ৰা চা, তই জানই যে তোৰ মাৰৰ হাই প্ৰেছাৰ আছে। গতিকে এই বুঢ়ী মাৰক যদি মাৰিম বুলি ভবা নাই, তেতিয়াহ'লে এই ধেমালিবোৰ বন্ধ কৰ। আৰু তই এজনী ক'ৰ কইনা ঘৰলৈ লৈ আহিছ, তাতে হাতত কেঁচুৱা থকা। ধেমালি নহয় মা, তুমি তোমাৰ সন্মুখত যিবোৰ দেখিছা সেয়া সকলোখিনি সঁচা। এই আৰ্হি আৰু কোচত থকাজনী তাইৰে কেঁচুৱা। এই ছোৱালীজনী গৰ্ভত থাকোঁতেই এই আৰ্হিৰ হাজবেণ্ডৰ মৃত্যু হৈছিলে। তাৰপাছত সেইখন ঘৰৰ পৰা এই গুচি আহিছিলে। বহুত অত্যাচাৰ কৰিছিলে তাইক তাত। আৰু এতিয়া মই এই আৰ্হিকে বিয়া কৰি আনিছোঁ মা। হে হৰি, এইবোৰ দেখাৰ আগতেই তুমি মোক মাৰি নিদিলা কিয়? খাই পেলালি ল'ৰা, তই মোৰ মূৰটো গোটেই গোটেই চুবাই পেলালি। এইটো দিন দেখিবলৈকে তোক মই তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। বাপেৰ নোহোৱা ল'ৰা এটাক মই কিমান কষ্টেৰে কিমান যত্নৰে ডাঙৰ দীঘল কৰিলোঁ, আৰু আজি সি মোক এইটো দিন দেখুৱালে। মা, তুমি অকণমান ক্ষান্ত হোৱাচোন আৰু মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। একো নুবুজো মই, মোক আৰু তই বুজাবলৈ চেষ্টাও নকৰিবি। পলুৱাই আনিছ আন, কিন্তু দুনিয়াখনত তই ছোৱালী বিচাৰি নাপালি হা? বিচাৰি গৈ গৈ এই বিধৱাজনীকে পালিগে, তাকো লগত এটা কেঁচুৱা আছে। কি কথা ভাবি তই এনেকুৱা এটা সিদ্ধান্ত ললি হা? গোটেই সমাজৰ মানুহে এতিয়া আমাক হাঁহিব। তোৰ লাজ লগা নাই এনেকুৱা এটা কাম কৰিবলৈ? মা, আপুনি আপোনাৰ ল'ৰাৰ কথাটো শুনিবলৈ চেষ্টা কৰক। মোৰ লেখীয়া বিধৱা এজনীক, এই দেউতাক নোহোৱা ছোৱালীজনীক আপোনাৰ ল'ৰাই উদ্ধাৰ কৰিছে। তইতো একো নকবিয়েই মোক। তইতো নিজেওতো এজনী মাক হয়। এজনী মাক হৈ বেলেগ মাক এজনীৰ মনৰ কথাটো তই বুজি নেপালি? মই চব বুজিছোঁ, এইবোৰ চব তোৰেই চাল। ফুচুলাই মুচুলাই তই মোৰ ল'ৰাটোক নিজৰ জালত পেলালি। নাই মা, আপুনি এই ক্ষেত্ৰত মোক ভুল বুজিছে। মই মৃন্ময়ক মানা কৰিছিলোঁ। ময়ো এজনী মাক, গতিকে বেলেগ মাক এজনীৰ অন্তৰত আঘাত দিবলৈ ময়ো বিচৰা নাছিলোঁ। আৰ্হিয়ে ঠিকেই কৈছে মা, আৰু এবাৰ তুমি মোকো ক'বলৈ সুবিধাখন দিয়া। মই আৰ্হিক ভাল পাওঁ আৰু মোৰ জীৱনত তাইকে বিচাৰোঁ। তুমি মোক সুখত থকাটো বিচৰা নহয় মা। যদি মই বেলেগ এজনী ছোৱালীক বিয়া কৰোৱালোহেঁতেন, তেতিয়া মই কেতিয়াও সুখত থাকিব নোৱাৰিলোহেঁতেন, আৰু মোৰ লগতে সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস হ'লহেঁতেন। এই আৰ্হি বহুত ভাল ছোৱালী মা। মোৰ যেনেকৈ বিশ্বাস আছে যে তাই এজনী ভাল পত্নী হ'ব পাৰিব, তেনেদৰে এজনী ভাল বোৱাৰীও হ'ব পাৰিব। মাত্ৰ তুমি আমাক আশীৰ্বাদ দিয়া। নাই 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 নাই, কোনো কাৰণতে হ'ব নোৱাৰে। এইক মই বোৱাৰী ৰূপে কেতিয়াও স্বীকাৰ নকৰোঁ। ওলাই যা, এতিয়াই তহঁত মোৰ ঘৰৰ পৰা ওলাই যা। তোৰ লেখীয়া ল'ৰা এটা মোৰ নহ'লেও হ'ব। দেখিলা নহয় মৃন্ময়, মই তোমাক আগতেই কৈছিলোঁ, তোমাৰ এই সিদ্ধান্তটোত মায়ে অন্তৰত বহুত আঘাত পাব। আৰু এতিয়া চোৱা, সেইটোকেই হ'ল। মা, আপুনি মোৰ কাৰণে আপোনাৰ ল'ৰাক ঘৰৰ পৰা বাহিৰ কৰিব নালাগে। ময়েই গুচি যাম। প্লিজ মা, তুমি যদি মোক সঁচাই ভাল পোৱা, মোৰ সুখটো বিচাৰা, তেতিয়াহ'লে এইবোৰ হ'বলৈ নিদিবা মা। আৰু তুমি মিছাতে আৰ্হিক ভুল বুজিছা। আৰ্হিয়ে মোক বাৰম্বাৰ মানা কৰিছিলে, তোমাৰ কথাকে কৈ আছিলে, তুমি কি বুলিবা, তোমাৰ অন্তৰত আঘাত লাগিব। কিন্তু মইহে তাইক জোৰ কৰা দি কৰিলোঁ। তাইক তুমি মাত্ৰ এটা চান্স দিয়া মা। তাই যদি এজনী ভাল বোৱাৰী হ'ব নোৱাৰে, তেতিয়া মোক ক'বা।
আৰু চোৱাচোন, আমি পৰা হ'লে এইটো কথা তোমাৰ পৰা, সমাজৰ পৰা লুকুৱাব পাৰিলোহেঁতেন, কিন্তু আমি তেনে নাই কৰা। কাৰণ মই জানো সমাজৰ মানুহে আমাক বুজি নাপালেও তুমি অন্ততঃ বুজি পাবা। আৰ্হিক ছোৱালীজনীৰ সৈতে আকৌ আলি ল'বা। তই সেইটো ভুল বুজিলি মৃন্ময়। এই কথা বাদ দিছোঁ বাৰু, বিধৱা হ'ল কোনো কথা নাই বাৰু, কিন্তু লগত যে ছোৱালীজনী লৈ আহিছে সেইটো কথা মই কেনেকৈ মানি লওঁ? সেই ছোৱালীজনীৰ বাপেক বেলেগ, আৰু বেলেগৰ ছোৱালী এজনী এইখন ঘৰত কেনেকৈ ডাঙৰ দীঘল হ'ব? কিন্তু সেই ছোৱালীজনীৰ দেউতাক এতিয়া এই পৃথিৱীত নাই মা। মুঠৰ ওপৰত বংশৰ মানুহ, মিতিৰ কুটুম এইবোৰৰ আগত তই মোৰ নাকটো কাটি পেলালি। মই সিহঁতৰ আগত এতিয়া কেনেকৈ মুখ উলিয়াম? মোৰ যদি আজি কিবা এটা হয়, তেতিয়া সেই বংশৰ মানুহবোৰে, মিতিৰ কুটুমৰ মানুহবোৰে 2 দিন কান্দিব, 3 দিন কান্দিব, খুব বেছি এমাহলৈ কান্দিব। তাৰ পাছত সিহঁতে সময়ৰ লগত সকলোখিনি পাহৰি যাব মা। কিন্তু গোটেই জীৱনটো কান্দিবা তুমি। সেইকাৰণে বেলেগৰ মানুহে কি ভাবে কি নাভাবে সেইটো মোৰ কাৰণে কোনো দৰকাৰী কথা নহয়। মোক এইটোৱেই লাগে যে তুমি মোৰ মনৰ কথাটো বুজি পোৱা। ঠিক আছে, মই মানি ল'ম বাৰু, কিন্তু এতিয়াই এই কেঁচুৱাটো থৈ আহিবলৈ কগে। সেই পানী কেঁচুৱাজনীয়ে কেনেকৈ বাৰু মাকক এৰি থাকিব পাৰিব মা? বা মাকজনীয়ে কেনেকৈ থাকিব পাৰিব? তুমি নিজে ভাবাচোন। এতিয়াৰ কথা বাদ দিছোঁ বাৰু, মই যদি 6-7 মহীয়া হ'লোহেঁতেন, তুমি বাৰু মোক এৰি থৈ থাকিব পাৰিলাহেঁতেনে? মই এই অকণমানি ছোৱালীজনীৰ বাপেকৰ দায়িত্বটো ল'ব বিচাৰিছোঁ মা। তই কি কৰ কৰি থাক, কিন্তু তোক মই এতিয়াই কৈ দিছোঁ, তই যাতে কোনোদিন এই ছোৱালীজনীক আপোন কৰি ল'বলৈ মোক জোৰ নকৰ। ঐ ছোৱালী, তয়ো এটা কথা ভালকৈ শুনি ল। একমাত্ৰ ল'ৰাৰ সুখৰ কাৰণেহে মই তোক বোৱাৰী হিচাপে মানি লৈছোঁ, কিন্তু তোৰ এই ছোৱালীজনীক মই কেতিয়াও মোৰ নাতি হিচাপে মানি নলওঁ। এতিয়া তই যাতে অকলে এই ছোৱালীজনীৰ লগতে লাগি নাথাক। চাবি আকৌ, কোনোবা দিনাখন যদি মোৰ ল'ৰাই তোৰ কাৰণে অন্তৰত আঘাত পায়, সেইদিনাখন কিন্তু মোতকৈ বেয়া আৰু কোনো নহ'ব। ল'ৰাই তোক আনিলেই যেতিয়া, ঘৰখনৰ মান সন্মান যোৱালেই যেতিয়া, মইনো আৰু বেলেগ কিবা কৰি কি লাভ হ'ব? এইটো তাৰহে জীৱন, কি কৰে কৰি থাকক। এতিয়া দুৱাৰ দলিতে থিয় হৈ থাকিব নালাগে, ভিতৰলৈ সোমাই যা। ধূপ ধূনা লৈ পেলাই মই তোক আদৰি আনিম বুলি ভাবিছ যদি সেইটো কিন্তু ভুল ভাবিছ। মই তোমাক কৈছিলোঁনে যে মোৰ মাৰ অন্তৰখন খুব কোমল বুলি? দেখিলা, প্ৰথমতে খং কৰিছিলে যদিও এতিয়া তোমাক আদৰি লৈছে। মোক আদৰি লৈছে বাৰু, কিন্তু মোৰ ছোৱালীজনীকহে। একেবাৰতে ইমানবোৰ আশা নকৰিবা আৰ্হি। আজি তোমাক আদৰি লৈছে, চাবা কাইলৈ পৰহিলৈ তোমাৰ ছোৱালীজনীকো আদৰি ল'ব। তুমি কোৱা কথাবোৰ ফলিয়ালেই হয় আৰু। তেনেকুৱাই হ'ব চাবা। পিছে তোমাক মই কথা এটা সুধোঁ, তুমি মোলৈ বিয়া অকল তোমাৰ ছোৱালীজনীৰ কাৰণেই হৈছা, নে তোমাৰ অন্তৰতো মোৰ প্ৰতি ভাল পোৱা আছে? যা, এইটো এতিয়াও বুজি নাপালে। পাইছোঁ, তোমাক জোকাবৰ কাৰণেহে কৈছোঁ। এতিয়া ৰুমলৈ যোৱা, ছোৱালীজনীক কেতিয়াৰ পৰা বাৰু কোলাত লৈ আছা, অকণমান শুৱাই দিয়াগৈ। এতিয়াহে খা, ছোৱালীজনীক খুৱাই থৈ আহিছিলোহে, সাৰ পালেই। কি কৰোঁ বাৰু এতিয়া? মৃন্ময়ো আহি পাব হৈছে, সি আহিয়ে খাবলৈ বিচাৰে, আৰু মোৰ এতিয়ালৈকে ভাতৰ যোগাৰ কৰিয়েই হোৱা নাই। নাই, ছোৱালীজনী কেনেকৈ কান্দি থাকিবলৈ দিব নোৱাৰি নহয়। অকণমান দেৰিকৈ খাবলৈ দিলেও মৃন্ময়ে বুজি পাব। প্ৰথমতে মই তাইকে খুৱাই লওঁগৈ, তাৰ পাছত আহি এই ৰন্ধা বঢ়া কামবোৰ কৰিমহি। ৰন্ধা বঢ়াবোৰ আধাতে এৰি ক'লৈ যাবলৈ ওলাইছ? মা, ছোৱালীজনী খুৱাই থৈ আহিছিলোঁ, তাই সাৰ পাইছে হ'বলা, কান্দি আছে। গতিকে ভাবিছোঁ তাইক আকৌ খুৱাই লওঁগৈ, তাৰ পাছত আহি এই ৰন্ধা বঢ়া কামবোৰ কৰিমহি। এনেও মোৰ বনাই প্ৰায়খিনি হ'লেই, অকল ভাজিখনহে আছে। আগতে ৰন্ধা বঢ়া কামবোৰ শেষ কৰি ল, তাৰ পাছত জীয়ৰৰ ওচৰলৈ যাবি। মোৰ ল'ৰা অফিচৰ পৰা ঘৰ আহি পাব হৈছে, সি আহিয়েই খাবলৈ বিচাৰে। জানো মা। জানোৱে যদি ৰন্ধা বঢ়া কামবোৰ আগতীয়াকৈ কৰি লোৱা নাই কিয়? জীয়েৰৰ ওচৰলৈ পাছতো যাব পাৰিবি। আগতে মোৰ ল'ৰাৰ খোৱা বোৱাৰ কাৰণে যোগাৰ কৰ। তাই আকৌ কান্দিছে। মা, মই বাৰু ৰন্ধা বঢ়াতে লাগো, পাৰিলে আপুনি তাইৰ ওচৰলৈ যাওকচোন। এইষাৰ কথা তই আজিয়ে যি প্ৰথম কলি, মোক যাতে আকৌ দুনাই তাইৰ ওচৰলৈ যাবলৈ নকওঁ। ইমান দিন হ'ল তই দেখা নাই, তাইক চোৱাটো দূৰৰে কথা, তাইক কাষো মই চপা নাই। তোক যে সেই ছোৱালীজনীক ইয়াত ৰাখিবলৈ দিছোঁ সেইটোৱেই বহুত বুলি ভাব, কিন্তু তাতকৈ আৰু বেছি আশা নকৰিবি, মোৰ পৰাটো একেবাৰেই নকৰিবি। তোৰ কাৰণেই আজি ওচৰ চুবুৰীয়াৰ মানুহে মোক প্ৰত্যেকটো কথাতে ইটিকিং কৰে। কিমান ক'লো ছোৱালীজনীক তই মোমায়েৰৰ ঘৰত থৈ আহ, কিন্তু নাই, তহঁতক মই লৰচৰি কৰিব পৰা নাই। মানি লৈছোঁ তই যেতিয়া এইখন ঘৰলৈ আহিছিলি তেতিয়া তাই সৰু আছিলে, কিন্তু এতিয়াতো তাই ডাঙৰ হ'ল, 1.5 বছৰীয়া হ'ল, গতিকে এতিয়া তাই তোক এৰি থৈ থাকিব পাৰিব। মা, সেই অকণমানি ছোৱালীজনীৰ বাৰু কি দুখ? জন্ম হোৱাৰ আগতেই তাই দেউতাকক হেৰুৱালে, আৰু এতিয়া যদি মই তাইক এৰি দিওঁ, তাই বাৰু একেবাৰে নিথৰুৱা নহ'বনে? আৰু মই তাইৰ মাক হয় মা, এজনী মাকে কেতিয়াও নিজৰ সন্তানক এনেকৈ নিজৰ পৰা আঁতৰ কৰিব নোৱাৰে। তোমালোকো যে আৰু মানুহ দেই মা। কি হ'ল সোণটো, আহিয়ে যে তেনেকৈ কৈছ? তুমি পালাহি? পালোহি। তেনেকৈ নকৈ আৰু কেনেকৈ ক'ব লাগে? ছোৱালীজনী ইমানকৈ কান্দি আছে, মই বাহিৰতে শুনি আহিছোঁ, আৰু তোমালোকে তাইৰ ওচৰলৈ নকৈ এডোখৰত কথা পতাত লাগিছা। নাই, মই যাবলৈ ওলাইছিলোঁৱেই, কিন্তু তোমাৰ বাবে খোৱাৰ যোগাৰটো সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে ভাবিলোঁ। মোৰ কাৰণে খোৱাৰ যোগাৰ হোৱা নাই বুলিয়েই তুমি এনেকৈ তাইক কন্দুৱাই ৰাখিবা নেকি? আৰ্হি, মই অকণমান দেৰিকৈ খাম লাগিলে, কিন্তু তুমি তাইক এনেকৈ কন্দুৱাই নাথাকিবা।
তাইক কন্দুৱাই মোৰ কাৰণে কিন্তু ভাত নাৰান্ধিবা মই আজিয়ে কৈ দিলোঁ। মা মৃন্ময়ে নিজেই কৈছে যে তেখেতে অকণ দেৰিকৈ খাব, গতিকে মই ছোৱালীজনীক খুৱাই থৈ আহোঁগৈ। আপুনি টিভিটোকে চাই থাককগৈ, মই আপোনাক তাতে চাহ দি থৈ আহিম। ইয়াৰ মৃন্ময়ৰ দেখিছোঁ সেই ছোৱালীজনীৰ প্ৰতি বেছিকৈ আকৰ্ষণ হ'বলৈ ধৰিছে। যেনেকুৱাখনহে কৰে যেন সিহে তাইৰ আচল দেউতাক। তোৰ ফালে হ'ল আৰু বুঢ়ী, নিজৰ নাতি এটাক চাগে তই কেতিয়াও দেখিবলৈ নাপাওঁ। কি হ'ল মৃন্ময়, কুহি মাত বোল নাইকিয়া হ'ল যে? মনে মনে তাই আকৌ শুইছে। কেনেকৈ শুলে? তুমি কিবা কৰিলা? বেলেগ একো নাই কৰা, অকণমান পিঠিটো মোহাৰি দিলোঁ আৰু ভৰিকেইটাত থুপৰিয়াই দিলোঁ। তাই আকৌ টোপনি গুচি গ'ল। তুমিহে অকণমান বেছিকৈ কৈ থাকা নেকি? তাইক খুৱাবলৈ দিগদাৰ, নুশুৱে, আমুক তামুক। ক'তা মই দেখোন তাইক 2 মিনিটতে খুৱাই দিলোঁ। তাই মাজতে সাৰ পালে বুলিহে। প্ৰথমতে খুৱাবলৈ যিমান আমনি কৰে নহয়, সেইকণ সময়তো তুমি পোৱাই নাই। মৃন্ময়, মায়ে দেখোন ছোৱালীজনীক আপোন কৰি ল'ব পৰাই নাই। তাই কাষলৈও নাহে, তাইক নুচুৱেও, আনকি ঘূৰিও নাচায়। মায়ে যদি অকণমান তাইক লৈ সহায় কৰি দিলেহেঁতেন, তেতিয়া মোৰো কামবোৰ কৰিবলৈ সুবিধা হ'লহেঁতেন। আমি জানো ভাবিছিলোঁ আৰ্হি যে মায়ে আমাৰ এই সিদ্ধান্তটো ইমান সোনকালেই মানি ল'ব বুলি? কিন্তু দেখিলা নহয় মায়ে কিমান সোনকালেই তোমাক বোৱাৰী হিচাপে গ্ৰহণ কৰিলে। গতিকে দুদিনমান ধৈৰ্য ধৰা। তোমাক যেনেকৈ মায়ে আদৰি লৈছে, সময় যোৱাৰ লগে লগে আমাৰ কুহিকো আদৰি ল'ব। সেইটো দিন সোনকালেই আহক। ময়ো পিছে বেলেগ এটা কথাহে ভাবিছিলোঁ আৰ্হি। কি কথা? চোৱা, কুহি এতিয়া 1.5 বছৰীয়া হ'ল, গতিকে আমি আমাৰ কথাও ভাবিব পাৰোঁ নেকি? মানে তোমাৰ আৰু মোৰ নতুন সদস্যৰ কথা কৈছোঁ। ছোৱালীজনী ইমান সৰু হৈ আছে, আকৌ ভালেহে, দুয়োটা একেলগতে ডাঙৰ দীঘল হ'ব। আৰু আমি যদি মাৰ হাতত নাতি এটা তুলি দিব পাৰোঁ, তেতিয়া চাবাচোন কুহিৰ প্ৰতিও মাৰ অন্তৰখন গলিব। কিন্তু তুমি মোক এটা কথা দিব লাগিব। কি কথা? আমাৰ মাজলৈ নতুন সদস্য অহাৰ পাছত তোমাৰ কুহিৰ প্ৰতি মৰম ভাল পোৱা কমি যাব নোৱাৰিব। তুমি এতিয়া যেনেকৈ তাইৰ দায়িত্ব লৈছা, তাইক বুজি পোৱা, তাইক মৰম কৰা, পাছলৈও তেনেকৈ কৰিব লাগিব। এইজনী তোমাৰ, এইটো মোৰ, এইবোৰ ভাগ বতৰা যাতে তুমি পাছলৈ নকৰা। আমাৰ বিয়া হোৱা ইমান দিন হ'ল, মই কুহিৰ লগত ইমান দিন সময় পাৰ কৰিলোঁ, তাৰ পাছতো তুমি মোক সন্দেহ কৰিছা? মায়ে মোক এতিয়াও ছোৱালীজনীক ঘৰত থৈ অহাৰ কথা কয়, সেইবাবে মোৰ ভয় হৈছে মৃন্ময়। আমাৰ সন্তান হোৱাৰ পাছত কুহিৰ প্ৰতি যদি মাৰ দৰে তোমাৰো একো আকৰ্ষণ নাথাকে, তেতিয়া সেইটো কথা তুমি মনলৈও নানিবা। তেনেকুৱা একো নহয়। বিয়াৰ আগতেই তোমাক মই কথা দিছিলোঁ যে কুহিৰ সম্পূৰ্ণ পিতৃৰ দায়িত্ব মই পালন কৰিম, আৰু নমৰা দিনলৈকে মই তাইৰ এই দায়িত্বটো ভালকৈ পালন কৰিবলৈ চেষ্টা কৰিম আৰ্হি। তেতিয়াহ'লে ঠিক আছে। অকণমান কোচত লোৱাচোন মা। সোণজনী, তোমাক মই এতিয়া কোচত ল'ব নোৱাৰোঁ নহয়। মই বিচনাখনতে বহি দিম, তুমি মোৰ কাষতে শুই দিবা, হ'ব? নহ'ব নহ'ব নহ'ব, কোচত লাগে, কোচত লাগে। মই এতিয়া কি কৰোঁ বাৰু? ছোৱালীজনী ইমানকৈ কোচত উঠিবলৈ মন কৰিছে, কিন্তু এইটো অৱস্থাত তাইক মই কোচতো ল'ব নোৱাৰোঁ। লোৱা না মা। ঐ ছোৱালী, কি হ'ল তোৰ? চোৱা না আইতা, মাক মই অকণমান কোচত ল'বলৈ কৈছোঁ, মায়ে কোচত নলয়। পানী কেঁচুৱা ওলাবলৈ আহিছ, বুঢ়ী হ'লিহি, এতিয়া তাই কোচত উঠিবলৈ দিন আছে। আৰু তোকো মই কৈ দিছোঁ, এই যাতে তই কোচত ল'বলৈ চেষ্টা নকৰ। মনত ৰাখিবি, মোৰ হ'বলগীয়া নাতিটোৰ যাতে এইজনীৰ কাৰণে কোনো দিনাখন একো বিপদ নহয়। মা, ময়ো কথাবোৰ জানো। মোৰ গৰ্ভত থকা সন্তানটোৰ বিপদ হোৱা কাম মই একোৱেই নকৰোঁ। আইতা, মায়ে কোচত নলয় নাই, তুমিয়ে মোক অকণমান কোচত লোৱাচোন। মই আজিলৈকে তোমাৰ কোচত উঠিয়েই পোৱা নাই। ঐ ছোৱালী, মোৰ ওচৰলৈ নাহিবি, আঁতৰলৈ যা বুলি কৈছোঁ নাই, মোৰ পৰা আঁতৰলৈ যা। বাপেকৰ কোনো নাম নাই, চিন নাই, তাই আকৌ মোৰ কোচত উঠিবলৈ আহে। একদম নাহিবি মোৰ কাষলৈ। ঐ, তোক কৈছোঁ, জীয়েৰৰ লগত ইয়াত লাগি থাকিব নালাগে। যা, ভিতৰৰ কাম বনবোৰ কৰি আজৰি হগৈ। মা কিয় কান্দিছা সোণজনী? নাপায় নহয় এনেকৈ কান্দিব। মোক কোনেও ভাল নোপোৱা, তুমিও ভাল নোপোৱা, আৰু আইতাও ভাল নাপায়। তুমিও মোক কোচত ল'ব নিবিচাৰা, আৰু আইতাও মোক আইতাৰ ওচৰলৈ যাবলৈ নিদিয়ে। দেউতা আহিব নহয়, দেউতা আহিলে দেউতাৰ কোচতে উঠিবা সোণজনী, কিন্তু এনেকৈ নাকান্দিবা। আজি দেউতাই তোমালৈ চকলেট আনিম বুলি কৈছে নহয়, ঢেৰ চকলেট আনিব, মোকো এটা দিবানে? দেউতাই মোলৈ চকলেট আনিব, মই তোমাক এটা দিম, দেউতাক এটা দিম, আৰু আইতাক এটা দিম। আইতাই বাৰু মই দিলে খাবনে মা? নালাগে কুহি, তুমি আইতাক দিব নালাগে, তুমি মোক আৰু দেউতাক দিবা। আইতা অকণমান বয়স হৈছে নহয়, আইতাই চকলেট নাখায়। আইতা যে এতিয়া বয়স হৈছে, সেইকাৰণে চকলেট খালে আইতাৰ দাঁতকেইটা সৰি যাব, হয়নে মা? সৰি যাব। মই কিন্তু দেউতা আহিলে লগাই দিম তোমাৰ কথা আৰু আইতাৰ কথা। তোমালোক দুজনীয়ে মোক কন্দুৱাইছা। নকবা দেই, দেউতাক লগাই দিলে দেউতাই মোক গালি পাৰিব। তুমি ভয় কৰিছা, নকওঁ দিয়া। যোৱা, তুমি এতিয়া তোমাৰ পুতলাকেইটাৰ লগত খেলাগৈ, মই তোমাৰ কাৰণে কিবা এটা খাবলৈ লৈ গৈ আছোঁ, হ'ব? ঠিক আছে মা। মৃন্ময়ে কৈছিলে সময় বাগৰাৰ লগে লগে মায়ে মোৰ ছোৱালীজনীক আদৰি ল'ব, আপোন কৰি ল'ব, কিন্তু ক'তা আজিলৈকে দেখোন তাইৰ কোমল অন্তৰখনে মাৰ অন্তৰখনক গলাবই পৰা নাই। মোক মায়ে বোৱাৰী হিচাপে মানি লৈছে সঁচা, কিন্তু প্ৰত্যেক দিনাখনে মোৰ সন্মুখতে মোৰ ছোৱালীজনীক কৰা এনেকুৱা ব্যৱহাৰবোৰ ময়োতো সহ্য কৰিব নোৱাৰোঁ।
এতিয়ালৈকে বাৰু মৃন্ময়ে তাইৰ দেউতাকৰ দায়িত্বটো ভালকৈ পালন কৰি আছে। ছোৱালীজনীক মৃন্ময়ে বাৰু নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। এই মৰম ভালপোৱাবোৰ আমাৰ মাজলৈ সন্তান এটা অহাৰ পাছতো যাতে থাকে। আইতাকৰ পৰা তাই যেনেকৈ অৱহেলাবোৰ পাইছে তেনেকৈ যাতে বাপেকৰ পৰা কেতিয়াও নাপায়। নাই নাই, মই এইবোৰ কি ভাবিছোঁ, মৃন্ময় তেনেকুৱা নহয়। আজিলৈকে মোৰ অন্তৰে আঘাত পোৱা একো কামেই মৃন্ময় কৰা নাই। মোৰ তাৰ ওপৰত বিশ্বাস আছে আৰু এই বিশ্বাস মই সদায় ৰাখিব লাগিব। ঐ ছোৱালী, তই ইয়াত কি কৰি আছ? আইতা, মই ভাইটিৰ ওচৰতে আছোঁ। ভাইটিৰ লগত খেলিবলৈ আহিছিলোঁ আৰু ভাইটি শুয়ে আছে। ওচৰতে বহি আছোঁ। সি সাৰ পালে মই তাৰ লগত খেলিম আকৌ। অমংগলীয়াজনী জন্ম হোৱাৰ আগতেই বাপেকৰ মূৰটো খাই লৈছে। নাই নাই, এইজনীক বেছিকৈ মোৰ নাতিৰ ওচৰত থাকিবলৈ দিব নোৱাৰি। চা ছোৱালী, তোক মই আজিয়েই কৈ দিছোঁ, তই যাতে আৰু ভাইটিৰ লগত খেলিবলৈ কেতিয়াও নাহ। কেলে আইতা? ভাইটিও মোৰ লগত খেলে নহয়। মোক প্ৰশ্ন নকৰিবি, তোক মই যিটো কৈছোঁ মুঠৰ ওপৰত সেইটো কৰিবি। তোক যাতে আৰু কোনোদিনাখন মই ইয়াৰ ওচৰত নেদেখোঁ। আৰু ইয়াক তই ভাইটি ভাইটি বুলি কৈ বেছিকৈ চেলাই থাকিবও নালাগে, কাৰণ কি জান, এইটো তোৰ ভাইটি নহয়। কি হ'ল কুহি, তুমি যে কান্দি আছা? চোৱা না মা, আইতাই মোক ভাইটিৰ লগত খেলিবলৈ নিদিয়ে আৰু ভাইটিৰ ওচৰলৈও মোক আহিবলৈ মানা কৰিছে আৰু কৈছে এইটো বোলে মোৰ ভাইটি নহয়। নাকান্দিবা কুহি, আইতাই তোমাক এইবোৰ ধেমালিহে কৰিছে। যোৱা, এতিয়া তুমি বাহিৰতে খেলাগৈ যোৱা। মা, এইবোৰ আপুনি ছোৱালীজনীৰ আগত কি কথা কৈছে? যিটো সঁচা সেইটো কৈছোঁ, আৰু তই মোক এনেকৈ ৰঙা চকু দেখুৱাই লাভ নাই। সেই ছোৱালীজনী জন্ম হোৱাৰ আগতেই বাপেকৰ মূৰটো খাই পেলালে, আৰু এতিয়া যদি মোৰ নাতিটো তাইৰ ওচৰত বেছিকৈ থাকে ইয়াৰ কাৰণেও দিগদাৰ আছে। এইবোৰ আপুনি কি কথা কৈছে মা? এবাৰ ভাবি চাইছেনে? তাইৰ বাপেকৰ মৃত্যুত তাইৰ দুখ কেনেকৈ হ'ল? আপুনি তাইক যিদৰে অমংগলীয়া বুলি ভাবিছে, মই কিন্তু তাইক মোৰ কাৰণেহে লাকি বুলিহে ভাবোঁ। আৰু কিমান দিন তাইৰ লগত আপুনি এনেকুৱা ব্যৱহাৰ কৰি থাকিব? ছোৱালীজনীৰ কোমল অন্তৰখনে আপোনাক এতিয়াও গলাবই পৰা নাইনে? দিনৰ দিনটো তাই আইতা আইতা বুলি আপোনাৰ পাছে পাছে ঘূৰি ফুৰে। মানি লৈছোঁ, এইখন ঘৰৰ তেজ তাইৰ গাত নাই, কিন্তু জন্ম হোৱাৰ ছমাহৰ পাছৰে পৰা তাইতো এইখন ঘৰতেই আছে। মৃন্ময়ে তাইক নিজৰ ছোৱালী বুলি ভাবি লৈছে, গতিকে আপুনি আইতাকৰ অকণমান মৰম তাইক দিব নোৱাৰেনে? নোৱাৰোঁ, আৰু তই এইটো কেতিয়াও আশাও নকৰিবি। সেইদিনাখন ইচ্ছা কৰা হ'লে মই তোক গতিয়াই বাহিৰ কৰি দিব পাৰিলোহেঁতেন, কিন্তু একমাত্ৰ ল'ৰাৰ কাৰণে মই তোক আদৰি লৈছিলোঁ। সেই বুলিয়েই তই এইটো কেতিয়াও আশা নকৰিবি যে তোৰ ছোৱালীজনীকো মই আদৰি ল'ম। আদৰি নলয় নালাগে, মৰমৰ মাত এষাৰ দিব নোৱাৰে নালাগে, কিন্তু মোৰ সন্মুখত তাইক এনেকুৱা বেয়া ব্যৱহাৰবোৰো নকৰিব মা। আপোনালোকৰ তেজ তাইৰ গাত নাথাকিব পাৰে, কিন্তু মোৰ তেজ আছে তাইৰ গাত। এতিয়া এই ল'ৰাটো যেনেকৈ মোৰ সন্তান, তেনেকৈ সেই ছোৱালীজনীও মোৰ সন্তান। গতিকে তাইৰ আগত আৰু এই ল'ৰাটো তাইৰ ভায়েক নহয় বুলি নক'ব। মই তাইৰ মাক হয়। তাইৰ সন্মুখত আপুনি ইমান বেয়া বেয়া কথাবোৰ কৈ থাকে, সেইবোৰ কথা মই সহ্য কৰিব নোৱাৰোঁ মা। নোৱাৰ যদি জীয়েৰক লৈ এইখন ঘৰৰ পৰা গুচি যা। মুঠৰ ওপৰত যি কৰক কৰ, কিন্তু তই মোৰ মন কেতিয়াও সলাব নোৱাৰ। ভাবিছিলোঁ সময় বাগৰাৰ লগে লগে মোৰ ছোৱালীজনীৰ প্ৰতি আপোনাৰ মনত যিবোৰ ভাৱ আছিল সেইবোৰ ভাৱ নাইকিয়া হ'ব। ল'ৰাটো আমাৰ জীৱনলৈ অহাৰ পাছত ল'ৰাটোৰ লগতে তাইক অকণমান মৰম দিব, কিন্তু মই সম্পূৰ্ণ ভুল আছিলোঁ। আপোনাৰ পৰা আচলতে সেইটো মই কেতিয়াও আশা কৰিব নালাগে। মইতো তোক সেইটোকে চিঞৰি চিঞৰি বুজাই আছোঁ যে তই মোৰ পৰা সেইটো কেতিয়াও আশা নকৰিবি। সঁচাকৈ মা, আপোনাৰ হৃদয়খন কিন্তু বৰ কাঠচিতীয়া দেই। ব'লা ভাইটি, আমি বাহিৰত গৈ খেলোঁগৈ। আইতাই মোক তোমাৰ লগত খেলিবলৈ মানা কৰিছে। তোমাৰ লগত খেলা দেখিলে মোক আইতাই গালি পাৰিব। এতিয়া আইতা নাই নহয়, তুমি যদি মোৰ লগত খেলা আইতাই নেদেখে। ব'লা, একো নহয়। সন্তু, অ' আইতা তুমি আহিলা? ফ্ৰেঞ্চ ফ্ৰাইজ, এইটো তুমি মোৰ কাৰণে আনিছা? অঁ আকৌ, মোৰ কলিজাটোৰ কাৰণে আনিছোঁ, লোৱা খোৱা। থেংক ইউ আইতা। আইতা, ইয়াৰ অকণ মই কুহিবাক দি দিওঁনে? নালাগে, কোনো দৰকাৰ নাই, এইটো মই তোমাৰ কাৰণেহে আনিছোঁ, তুমি খোৱা। অঁ আইতা, মোৰ কাৰণে কি আনিছা? মোকো কিবা এটা দিয়া। আঁতৰ হ, আমাৰ কাষলৈ এনেকৈ আহি নাথাকিবি। তাইৰ কথা শুনা, মুখখন চাব নিবিচৰাজনীৰ কাকো মই বস্তু আনি খুৱাম। ক'ৰবাৰ পৰা অহাৰ পাছত তই মোক এনেকৈ একো নিবিচাৰিবি, কাৰণ তোলৈ মই একো অনাও নাই আৰু আগলৈও একো নানো। তই মোক আইতা আইতাকে চিঞৰি নাথাকিবি বুলি তোক মই কিমান ক'ব লাগে। যোৱা কোনটো, তুমি এইটো মোৰ ৰুমৰ ভিতৰতে খোৱাগে, আৰু কোনোবাই বিচাৰিলে নিদিবা কিন্তু, অকলে অকলেই খাবা দেই। অঁ ভাইটি, মোক অকণমান দিবা, মোৰো খাবলৈ মন গৈছে। তোমাক দিলে মানে মোক আইতাই গালি পাৰিব নহয়। কি হ'ল কুহি, তুমি এনেকৈ মন মাৰি আছা যে? আৰু শুনটো, এইটো তুমি ক'ত পালা? এইটো মোক আইতাই আনি দিছে মা। চোৱা না মা, আইতাই ভাইটিক এইটো আনি দিছে, কিন্তু মোলৈ একো আনি দিয়া নাই। হ'ব দিয়া, আইতাৰ ওচৰত চাগে ইমান পইচা নাছিল এখনজনী, তুমি ভাইটিৰ ভাগৰে খোৱা। নাই মা, আইতাই মোক বাক দিবলৈ মানা কৰিছে। মোক আইতাৰ ৰুমতে গৈ অকলে অকলে খাবলৈ কৈছে। চোৱা শুনটো, এইটো বেয়া কথা নহয়। তুমি কিবা এটা যদি তোমাৰ ওচৰত বস্তু থাকে বাৰ লগত ভাগ কৰি খাবা। বায়ো বাৰ ওচৰত কিবা এটা থাকিলে তোমাক দিয়ে নহয়। মোক আইতাই গালি পাৰিব নহয় মা। আৰু আইতাই কৈছে এইজনী বোলে মোৰ বা নহয়।
সি মানুহজনী মানে মই নোৱাৰিছোঁ আৰু আমি নোৱাৰকো ইমানকৈ কৈ আছোঁ কথাটো, কিন্তু সিও গুৰুত্ব দিয়া নাই। শুনটো, এইজনী তোমাৰ নিজৰে বা। তুমি যেতিয়া একেবাৰে অকণমানি আছিলা তেতিয়া তুমি বাক দেখিছিলা নে ওচৰত? আৰু এতিয়াও দেখি আছা। আৰু এইজনী তোমাৰ নিজৰ বা দেই। আইতাই মানে এইবোৰ এনেই এনেই কৈছিলে। আইতাই এইবোৰ এনেই এনেই কৈছিলে। যোৱা, এতিয়া দুয়োটাই গৈ পেলাই মোৰ ৰুমতে খোৱাগৈ আৰু ভাগ কৰি খাবা। হ'ব মা। ভাইটি, তুমি মোক দিবানে? দিম বা। ব'লা মাৰ ৰুমলৈকে যাওঁ। মায়ে বাৰু মোৰ ল'ৰাটোৰ মনতো এইবোৰ ছোৱালীজনীৰ প্ৰতি এনেকুৱা বেয়া ভাৱবোৰ কিয় সোমাই দিব লাগে? কিমান বুজাম আৰু, এইবোৰ মানুহক বুজাই বুজাই নোৱাৰিচোন। কথা এষাৰ আছে নহয়, অবুজনক বুজোৱা থান ধেৰুৱা ঠাই সিজোৱা থান বুলি। কথাটো এনেকুৱাই হৈছে, যি মানুহে নিজে বুজিব নিবিচাৰে সেই মানুহক হাজাৰবাৰ বুজাবলৈ চেষ্টা কৰিলেও সফল হ'ব পৰা নাযায়। গাটো কি হৈছে বাৰু? ইমানকৈ বেয়া লাগিছে। ঘৰত ল'ৰা বোৱাৰী কোনোৱেই নাই। এতিয়া মই কি কৰোঁ বাৰু? বৰকৈ বেয়া লাগিছে দেখোন। উঠি যাবলৈ ভৰিকেইটাত শক্তি নাইকিয়া লেখীয়া হৈছে। শুনটো, এইফালে আহাচোন। কি হ'ল আইতা, কোৱা। চোৱা, মোলৈ তুমি পানী এগিলাচ অনা গৈছোন। মোৰ গাটো খুবকৈ বেয়া লাগিছে। আইতা, মোক ডিষ্টাৰ্ব নকৰিবা, মই এতিয়া গেম খেলি আছোঁ। গেমটো খেলিবা বাৰু, কিন্তু যোৱাচোন পানী এগিলাচ আনি দিয়া। আইতা, তুমি এইটোত মোক মোবাইলটো দিছিলা গেম খেলিবলৈ, আৰু এতিয়া তুমি পাছত খেলিবা কৈছা। আকৌ দিম নহয়, তুমিয়ে মোবাইলটো লৈ থাকিবা, কিন্তু মোক পানী এগিলাচ আনি দিলোঁ আছোন। উঠি গৈ খাব পৰা হ'লে নিজে লৈ খালোগৈহেঁতেন, কিন্তু উঠিও যাব নোৱাৰা হৈছোঁ। মোৰ মূৰটো ঘূৰাইছে। চোৱাচোন শুনটো, মই নহ'লে মৰিয়ে থাকিম এতিয়া। নোৱাৰোঁ বুলি কৈছোঁ নহয় আইতা, মোক দিগদাৰ নিদিবা না। তোমাৰ কাৰণে মই হাৰিয়ে গৈছোঁ, আকৌ খেলিব লাগিব নতুনকৈ গেমটো। হে ভগৱান, কি কৰোঁ বাৰু মই এতিয়া? চকুকেইটা দেখোন মেলিব নোৱাৰা হৈ গৈছোঁ, ইমান মূৰটো ঘূৰাইছে। বমিও লাগিছে দেখোন। প্ৰেছাৰটোৱে বেছি হৈছে নেকি? আইতা, আইতা, তুমি ভাইটিক বৰকৈ মাতি থকা শুনিছিলোঁ, কি হৈছে আইতা? হা, মোৰ গাটো একদম বেয়া লাগিছে। ৰ'বা, তোমাৰ এনেকুৱা হ'লে মানে মায়ে যে তোমালৈ আনি দিয়ে তেতেলী পানী, মই সেইটো লৈ আনোগৈ। তই কেনেকৈ গম পালি মায়ে যে মোক তেতেলী পানী আনি খুৱাই বুলি? তোমাৰ গা বেয়া হ'লে মায়ে তোমাক কি কি আনি খুৱাইছে মই চাই থাকোঁ নহয়। ৰ'বা, মই এতিয়াই আনোগৈ। আইতা উঠাচোন যেনে তেনে, বহা আৰু এয়া খাই লোৱা। এতিয়াহে ডিঙিটো ভাল লাগিছে। তুমি অকণমান ইয়াতে শুই দিয়া আইতা, মই তোমাৰ মূৰটো পিটিকি দিম। নালাগে, যা, মই এতিয়া অকণমান ভাল পাইছোঁ। নালাগে বুলি ক'লেই নহ'ব নহয়, তুমি শুই দিয়াচোন, মই পিটিকি দিম। এতিয়া অকণমান ভাল পাইছেনে আইতা? পাইছোঁ। এই ছোৱালীজনীৰ হাতখন সঁচাকৈ বৰ কোমল দেই। যিজনী ছোৱালীক মই অতদিনে মোৰ পৰা আঁতৰত ৰাখিলোঁ, তাইক হাতেৰে চোৱাটো দূৰৰে কথা, তাইৰ ফালে মূৰ তুলি নাচালোঁ। সেই ছোৱালীজনীয়ে আজি মোৰ পিটিকি আছে, মোক তেতেলী পানী গিলাচ খাবলৈ দি জীৱনটো ৰক্ষা কৰিলে। আপোনাৰ মাৰ কিন্তু ভাগ্য ভাল বুলিছোঁ। এনেকুৱা কেছত কিন্তু পেচেণ্ট ক্ৰিটিকেল হৈ যায়। সময়ত যদি তেখেতে সেই তেতেলী পানী গিলাচ নাপালেহেঁতেন, তেতিয়াহ'লে তেখেতৰ ষ্ট্ৰক আহিলেহেঁতেন, আৰু তাৰ পাছততো আপোনালোকে জানেই। এতিয়া চব ঠিকে আছে নহয় ছাৰ? এতিয়া ঠিকে আছে। মই মেডিচিন কেইটামান লিখি দিছোঁ, সেইকেইটা আনি খুৱাই দিব। ঠিক আছে ছাৰ, থেংক ইউ, ৱেলকাম। মই আহিছোঁ এতিয়া। বাবা গ'ল? ডক্টৰ গ'ল নেকি? গ'ল মা, তুমি অকণমান শুয়ে থাকাচোন, আৰাম পাবা তেতিয়া। মা, আপুনি অকণমান শুয়ে থাকক। আপোনাৰ এনেকুৱা এটা হ'ব বুলি জনা হ'লে আমি দুটাই কেতিয়াও আপোনাক অকলশৰে এৰি থৈ নগ'লোহেঁতেন। তহঁতিনো কেনেকৈ জানো যে ঘপককৈ মোৰ এনেকুৱা হ'ব বুলি? এই ছোৱালীজনীক মাতচোন মোৰ ওচৰলৈ। মা, আপুনি কুহিৰ কথা কৈছে? তাইৰ কথাই কৈছোঁ। কুহি, সোণজনী, আচোন মোৰ ওচৰলৈ। আইতা, গৈছোঁ। কোৱা আইতা। তই মোক পাৰ যদি মাফ কৰি দিবি সোণজনী। ইমান দিনে তোৰ লগত মই অলপো ভাল ব্যৱহাৰ নকৰিলোঁ, কিন্তু আজি তই নোহোৱা হ'লে হয়তো মই মৰিয়েই থাকিলোহেঁতেন চাগে। মই থাকোঁতে তোমাক মৰিবলৈ দিম নেকি আইতা? তোমাক মই মৰিবলৈ নিদিওঁ। এতিয়া আৰু মই সোনকালে নমৰোঁ দে। মোৰ দুইটা নাতিৰ লগত মই খেলিব লাগিব নহয়। তুমি সঁচাকৈ মোৰ লগতো খেলিবা আইতা? তোৰ লগতো খেলিম। তই মোক ক্ষমা কৰি দিবি দেই এজনী। জানো আইতা, তুমি এইবোৰ কি কৈ আছা? মই হ'লে একো বুজি পোৱা নাই। নালাগেও বুজি পাব এজনী। বুজি পালে তোৰ মোৰ প্ৰতি এতিয়া যিটো ভাৱ আছে সেইটো ভাৱ নাইকিয়া হৈ যাব। মা, তুমি সঁচাকৈ কুহিকো আদৰি লৈছা? মই আচলতে মূৰ্খ আছিলোঁ। মোৰ ওচৰত এই হীৰা হেন ছোৱালীজনী থাকোঁতে মই তাইক অকণো চিনি নাপালোঁ। দেখিছা আৰ্হি, মই তোমাক কৈছিলোঁ নহয়, দুদিনমান সময় লাগিব, কিন্তু সকলোখিনি ঠিক হৈ যাব। মই সঁচাকৈ আজি বহুত সুখ পাইছোঁ, আৰু এই সুখৰ কাৰণে আজি মই সকলোৰে মনৰ পচন্দৰ খানাবোৰ ৰান্ধিম। নালাগে আজি তুমি ঘৰত ৰান্ধিব, আজি আমি বাহিৰত খাবলৈ যাম গোটেইখিনি লগ লাগি। নালাগে নেকি আজি যাব? আজি গ'লে মই ভালকৈ খাবলৈ নোৱাৰিম নহয়, গাটো ইমান ভালকৈ ভাল হোৱা নাই যে। ঠিক আছে, তেতিয়াহ'লে আজি যাব নালাগে। মা ভালকৈ ভাল হৈ লওক, তাৰ পাছত যাম। আজি মই ঘৰতে ৰান্ধিম দিয়া সকলোৰে পচন্দৰ খানাবোৰ। আইতা, তুমি মোক বেয়া পাই আছা? শুনটো, তুমি মোবাইলটো অকণমান কমকৈ চাবা দেই।
আৰু তোমাক যদি কোনোবাই সহায়ৰ কাৰণে মাতি থাকে তেতিয়া তুমি যিয়েই কাম নকৰা লাগিলে চব কাম বাদ দি সেই মানুহগৰাকীক সহায় কৰিবা। মই বুজি পাইছোঁ। আইতাই মোক পানী বিচাৰি আছিলে, কিন্তু মই গেমহে খেলি আছিলোঁ। আইতা, আই এম চৰি। হ'ব দিয়া শুনটো, মই তোমাক বেয়া পাই থকা নাই নহয়। আচলতে ভগৱানে যি কৰে ভালেই কৰে। তোমাক চাগে ভগৱানে জানি বুজিয়ে অন্যমনস্ককৈ ৰাখিলে। নহ'লে মই এই ছোৱালীজনীক কেতিয়াও মৰম কৰি দিব নোৱাৰিলোহেঁতেন। তাইক মই বুজিয়েই নাপালোহেঁতেন। আজি মোৰ বহুত ভাল লাগিছে মা। দেৰিকৈ হ'লেও মই যিটো পৰিয়ালৰ সপোন দেখি আছিলোঁ, আশা কৰি আছিলোঁ, সেই আশা পূৰণ হ'ল। মোৰ সুখৰ পৰিয়াল, মোৰ মৰমৰ পৰিয়াল। মৃন্ময়, থেংক ইউ। তুমি যে মোক তোমাৰ লাইফলৈ আনিলা। থেংক ইউ, তুমি যে মোৰ লাইফলৈ আহিলা। থেংক ইউ। তহঁত দুটাই যে মোক এনেকুৱা নাতি দুটা দিলি।